মা তাৰমানে আজিও পানী দিয়া ভাত সদায় সদায় পানী দিয়া আৰু আলু পিটিকা ভাতবোৰ খাই খাই মোৰ আমনি লাগিছে মাছ মাংস অকণমান আনিব পৰা নাই জানো হেৰো মই লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰো যেনে তেনে সেই পানী দিয়া ভাতকেইটা যোগাৰ কৰিছোহে মাছ মাংসৰ ভাত খাবলৈ ইলাখিটা বিলাখিটা কৰিবলৈ মোৰ শক্তি নাই তয়ো কতো কাম এখন নকৰ তই যদি কাম বন কৰি বজাৰৰ দায়িত্বখিনি ল'লি হয় তেতিয়া এনেকৈ সুদা ভাত খাবলগীয়া নহ'ল হয় সমানে যদি দুইটা মানুহে কাম কৰিলো হয় ঘৰখনৰ কিমান উপাৰ্জন হ'ল হয় মা মই কি কাম কৰিব লাগে মই কৰিব পৰাকে দেখোন কামেই নাই কিয় গাঁওখনৰ ল'ৰাবোৰে কেনেকৈ কাম কৰি ফুৰে দেখা নাই যোনে যেনেকৈ পায় তেনেকৈ কাম কৰে কোনোবাই ঘৰৰ মিস্ত্ৰী কাম কৰে কোনোবাই ৰঙৰ মিস্ত্ৰী কৰে কোনোবাই কাঠ ফলা যোনে যি কাম পায় তেনেকৈ কৰে তোৰ কাৰণেহে কাম নাই সিহঁতৰ লগত লগ লাগি যদি কাম বনকে কৰিলি হয় ঘৰলৈ দুপইচামান আহিল হয় মই আৰু অকলে অকলে কিমান কি কৰিম মা সেইবোৰ দুখীয়া মানুহৰ কাম মই কৰিব নোৱাৰো হে এনেনো আমি কি বৰ ধনী মানুহ তই দুখীয়া মানুহৰ কাম কৰিব নোৱাৰ মায়ে যে লোকৰ ঘৰে ঘৰে বাচন ধুওঁ কাপোৰ ধুওঁ সেইবোৰ কি সেইবোৰ ধনী মানুহৰ কাম মই যে লোকৰ ঘৰত কাম কৰি ফুৰো তই সেইবোৰ লাজ নাপাৱ আৰু তই যে কৈছ দুখীয়া মানুহৰ কাম নকৰ তই কি একেবাৰে মন্ত্ৰী এমএলএ হবি নেকি মা পাৰিলে তাকেই হ'ম মোৰতো মন্ত্ৰী এমএলএ হোৱা বহুত সপোন আছে কেতিয়াবাতো মোৰ ভাৱ হয় মই ইমান দুখীয়া মানুহ ঘৰত কিয় জন্ম হলো কেতিয়াবা যে এইবোৰ কথা ভাবি থাকিলে মোৰ নিজৰ ওপৰতে ঘিণ লাগে কেতিয়া আৰু এই দুখীয়া জীৱনটোৰ পৰা মুক্তি পাওঁ নাপায় এনেকুৱা কথা ক'বলৈ দুখীয়া ঘৰত জন্ম হৈছে দুখীয়া ঘৰতে থাকিব লাগিব মা তই মোক কথা বুজাব নালাগে দুখীয়া ঘৰৰ হলো বুলিয়ে সদায় দুখীয়াই হৈ থাকিম নেকি এদিন ময়ো ডাঙৰ মানুহ হ'ম তোৰ দৰে মই লোকৰ ঘৰে ঘৰে ঘৰ মোচা বাচন ধোৱা কাম কৰি ফুৰিব নোৱাৰো ৰাতুল নাপায় তেনেকে নকবি দুখীয়া হ'লেও এইখনে তোৰ আপোন ঘৰ ময়ে তোৰ আপোন মানুহ ধন সম্পত্তি কিনো আজি আছে কাইলৈ নাই কিবা এটা কৰি যেনে তেনে ঘৰখন চলি থাকিব পাৰিলেই হৈছে মানুহ যে ধনী হ'বই লাগিব তেনেকুৱা কোনো কথা নাই আচলতে প্ৰকৃত ধনী হৈছে মনৰ ধনী তই মানুহ হৈ সৎ পথত জীয়াই থাক তেতিয়া তোৰ ধন সম্পত্তি নাথাকিলেও তই ধনী ডাঙৰ ডাঙৰ অট্টালিকা বনাই অসৎ পথেৰে ধন ঘটা মানুহবোৰক ধনী বুলি নকয় সেইবাবে মই তোক বেছি কাম কৰিবলৈ জোৰ নকৰোঁ কিন্তু গাঁৱতে ইটো সিটো কৰি ঘৰখন চলাই থাকিব পাৰ মা তোৰ সেই নীতি শিক্ষা দিয়া কথাবোৰ ধন টকা পইচা সৎ পথেৰে আহক বা অসৎ পথেৰে আহক হাতত ধন টকা পইচা থাকিলে মানুহে মানুহক গুৰুত্ব দিবই মই সুবিধা পালেই চহৰলৈ গুচি যাম নাই ৰাতুল তই সেই কাম নকৰিবি তোৰ দেউতাৰো বৰ লোভীয়া আছিল লোভত পৰি তেওঁ চহৰলৈ গৈছিল আৰু তেওঁ চহৰৰ পৰা ঘূৰি আহিবই নোৱাৰিলে এতিয়া তয়ো সেই একেই কাম নকৰিবি কেনেবাকে যদি তয়ো চহৰৰ পৰা ঘূৰি আহিব নোৱাৰ মোৰ কি হ'ব ৰাতুল তই মোক কথা দে তই মোক এই চহৰলৈ কেতিয়াও নাযাওঁ বুলি ক তোক মোৰ শপত মা এয়া তই কি কৰিলি মোক ঘপককৈ কিয় শপত দি দিলি ক তই চহৰলৈ নাযাওঁ বুলি ক হ'ব দে মই নাযাওঁ বাৰু চহৰলৈ নাই মই মাৰ কথা শুনিব নোৱাৰিম মই মনে মনে হ'লেও ঘৰৰ পৰা চহৰলৈ যাবই লাগিব বাবা খা ভাতকেইটা খা মই বাৰু কাইলৈ পাৰিলে মাছ অকণমান লৈ আহিম এতিয়া তই ভাতকেইটা খাই লৈ মহাজনৰ দোকানৰ ফালে যা মহাজনে তোক কাম শিকাম বুলি কৈছে ময়ো সোনকালে কামলৈ যাওঁ হ'ব মা দাদা ৰাতুল তই আহিলি দাদা মায়ে কৈছে আপুনি হেনো মোক দোকানত কিবা কাম কৰাকে মাতিছে দোকানত কাম কৰা ল'ৰা এজন লাগিছিল তই আকৌ এইবোৰ কাম কৰিবলৈ নিবিচাৰ দোকানখন ৰাস্তাৰ কাষতেই মই দোকানখনত থকাটোৱেই ভাল হ'ব তেতিয়া চহৰলৈ অহা যোৱা কৰা গাড়ীবোৰক মই চিনি পাম চহৰলৈ গ'লে গাড়ী ভাড়াৰ চাৰাত কিমান মই গম পাব পাৰিম বেছ এইটোৱে ভাল হ'ব ৰাতুল কি ভাবি আছ নাই দাদা একো ভবা নাই মই কৰিম দিয়ক কাম কৰিম ইয়াতে ৰাতুল তোৰ মাৰে মোক কথা এটা কৈছিল তই হেনো চহৰলৈ যাব বিচাৰি আছ মানে দাদা কথাটো নোহোৱা নহয় বাৰু কি জানো আমাৰ দৰে সহজ সৰল মানুহবোৰ চহৰত চলাটো বৰ কঠিন মাৰে বৰ ভয় কৰি আছে তই কেনেবাকৈ চহৰলৈ গুচি যাবিগৈ বুলি দেউতাৰেও চহৰলৈ গৈ ঘূৰিয়ে নাহিল মাৰে এতিয়া খুব ভয় হৈছে তই যদি কেনেবাকৈ মাৰক এৰি থৈ গুচি যাওগৈ মাৰে যে নাখাই নবৈয়ে মৰিব বুজিছ গতিকে তই চহৰলৈ যোৱা চিন্তাটো ইয়াতে এনেকৈ কাম বন কৰি থাক আৰু তহঁতৰ দুটাহে মানুহ চলিব পাৰিবি ইয়াতে কাম বন কৰিলে ভালদৰে ৰাতুল বহচোন তই মই তোৰ কাৰণে চাহ একাপ লৈ আহোঁ ৰ চাহ খাই দুইটাই ভালদৰে কথা পাতিম ৰ দোকানৰ বস্তুবোৰৰ ৰেটবোৰ তোক শিকাই দিম তই সেইমতে এই দোকানখন চলাবি সি মোক জ্ঞান দিবলৈ আহিছে মোৰ দৰে কেইদিনমান পানী দিয়া ভাত খাইছচোন তেতিয়াহে গম পাবি টকা পইচা আছে আজাদিত আছতো আমাৰ দৰে মানুহৰ কথা কি বুজি পাবি আমাৰ দৰে মানুহবোৰক এনেকৈ বুদ্ধি কৰি তহঁতৰ তলত কামত খটুৱাই থাকিব পাৰোতো সেইকাৰণে আমাক চহৰলৈ যোৱাটো নিবিচাৰ চহৰলৈ গৈ যদি তহঁততকৈ ধনী হৈ যাওঁ সেয়াই ভয় চাগে তহঁতৰ মই তোৰ তলত কাম কৰিবলৈ অহা নাই মই খালি চহৰলৈ যোৱা গাড়ীবোৰৰ লগত চিনাকি হ'বলৈহে তোৰ দোকানলৈ আহিছোঁ আজি যাম কালি যাম বুলি যাবই পৰা নাই আজি ৰাতি মই যাবই লাগিব মায়ে শপত দিলে আৰু শপত খাই ঘৰতে বহি থাকিলে মই কেনেকৈ ধনী মানুহ হ'ম নহ'লে মাৰ দৰে গোটেই জীৱনটো লোকৰ ঘৰে ঘৰে লোকৰ তলত কাম কৰি ফুৰোতেই যাব মাক মই একো নজনাওঁৱে আজি ৰাতি মা শুই থাকোঁতেই মই পলাম মা মাতি আছ নেকি কিনো ভাবি আছ নাই একো ভাবি থকা নাই মহাজনৰ পুতেকে মোক লগ পাইছিল নহয়
সি মোক তোৰ কথা কৈছে, তই হেনো এইকেইদিন দোকানত বৰ মন ফটি কাম কৰিছ। মহাজনৰ পুতেকে তোক বৰ ভাল পাইছে। এনেকৈ কামত মন দি ইয়াতে কামত লাগ। তই চহৰলৈ যোৱাৰ কথা কেতিয়াও নাভাবিবি। হ'ব দে। বা চহৰখন ইমান ডাঙৰ, ৰাতি আহিলোঁ হয়, মই এতিয়া ক'ত থাকিম বাৰু? আজি ৰাতিটো মই ফুটপাথতেই পৰি থাকোঁ, কাইলৈ ৰাতিপুৱা কি কৰা যায় দেখা যাব। এনেকৈয়ে ৰাতুল আহি টাউন পালেহি। এই ল'ৰাটোক এইখিনি জেগাত কোনোদিনাখনে মই আগতে দেখা নাই। ই ইয়ালৈ নতুনকৈ আহিছে চাগে, আজি ইয়াকেই টাৰ্গেট কৰি ল'ব লাগিব। অ' ভাইটি, মই আজি বৰ ডাঙৰ বিপদ এটাত পৰিছোঁ, তুমি মোক অকণমান সহায় কৰিবা নেকি? কি বিপদত পৰিছেনো? শুনা, প্ৰথম কথাটো হ'ল মই এইখন চহৰৰ এজন বিখ্যাত ব্যৱসায়ী। এতিয়া হঠাতে মোক 10,000 টকা এটা লগা হৈছে। চোৱাচোন, মোৰ মোবাইলটো হঠাতে বেয়া হৈ থাকিলে, এতিয়া ইমান ৰাতি হ'ল, ATM-বোৰো বন্ধ হৈ গ'ল, মই পইচাকেইটা উলিয়াব পৰা নাই। তুমি পাৰা যদি মোক পইচা কেইটামান দিয়াচোন, মই কাইলৈ ৰাতিপুৱাই তোমাক গুগল পে' কৰি পইচাকেইটা দি দিম। তুমি ভয় খাব নালাগে। খুৰা, মোৰ হাতত ইমান পইচা নাই নহয়। আচলতে আজি মই নতুনকৈ টাউনলৈ আহিছোঁ, মই কাম বিচাৰি ফুৰিছোঁ, কাম বা কেইদিনলৈ নাপাওঁ। 2,000 টকা আছে, সেই পইচাকেইটা আকৌ মই এইকেইদিন চলিব লাগিব নহয়। কেনেবাকৈ যদি কাইলৈ আপুনি নিদিয়ে, তেতিয়া দেখোন মোৰ বৰ ডাঙৰ বিপদ হ'ব। অ' হয় নেকি? তুমি নতুনকৈ কাম বিচাৰি ফুৰিছা? ভালেই হৈছে দিয়া, তুমি মোৰ আণ্ডাৰতে কাম কৰিব পাৰিবা। মোৰ ব্যৱসায়ত তোমাক মই ইনভেষ্ট কৰিম। তুমি মোক 1 টকাও দিব নালাগে। মুঠতে এই বিপদটো পাৰ হৈ যাবলৈ দিয়া। তুমি কাইলৈ ৰাতিপুৱাৰ পৰা মোৰ লগত কামত লাগিব পাৰিবা। মোৰ দৰে তুমিও চুট পেণ্ট কৰি ঘূৰি ফুৰিব পাৰিবা। মোৰ লগত বহুত ল'ৰাই কাম কৰিব বিচাৰি থাকে, মইহে সুবিধা নিদিওঁ। মোৰ লগত থাকিলে তোমাৰ টকাই টকা হৈ যাব, তুমি বহুত ধনী মানুহ হৈ যাবা। হয় নেকি খুৰা? অঁ, বিচাৰিলে তুমি আজিৰ পৰাই মোৰ লগত থাকিব পাৰিবা। খুৰা, এই বেগটোতে মোৰ কাপোৰ দুযোৰ আছে আৰু টকা 2,000 আছে। দিয়া দিয়া, বেগটো মোৰ হাততে দিয়া। তুমি অকণমান সময় ইয়াতে ৰখা, মই পইচাকেইটা মানুহজনক দি থৈ আহোঁ, তুমি মোৰ লগতে যাব পাৰিবা। বেগটো মই মোৰ গাড়ীৰ ভিতৰতে ভৰাই দিম দিয়া। ঠিক আছে খুৰা, আপোনাক লগ পালোঁ ভালেই হ'ল। মই বৰ ভয় খাই আছিলোঁ, চহৰলৈ নতুনকৈ আহিছোঁ, কিবা হয় কিবা কাম বিচাৰি পাওঁ, বৰ ভয় লাগি আছিলে। বেগটো লওক খুৰা, ইয়াতে টকা 2,000 আছে, আপুনি লৈ ল'ব। দিয়া দিয়া, তুমি এইখিনিতে অকণমান সময় ৰখি থাকা, মই আহি আছোঁ। খুৰা, দেৰি নকৰিব, নহ'লে মই আপোনাৰ লগতে যাওঁ নেকি? নেলাগে নেলাগে, ৰ'বা, যিজন মানুহক পইচা দিব আছে, মানুহজনে আকৌ তুমি লগত গ'লে বেয়াও পাব পাৰে। ঠিক আছে খুৰা, আপুনি সোনকালে আহিব। এতিয়া মোক কোনে পায় আৰু, আহিয়ে ইমান ডাঙৰ ব্যৱসায়ীজনক লগ পাই গ'লোঁ। মানুহে যে কয় ৰাতিটো ভিতৰতে ধনী হ'ল বুলি, এয়াই মোৰ লগত একেবাৰে ফুলি আছে কথাটো। আজি কালুগুণ্ডাই কাক লুটিলে বাৰু? এইজন ইয়াত নতুন নতুন লাগিছে দেখোন। বন্ধু, আপোনাক আগতে ইয়াত দেখা নাই, নতুন নেকি? হয়, মই আজি টাউনলৈ প্ৰথম আহিছোঁ। এইমাত্ৰ যে আপোনাৰ লগত কথা পাতি আছিল মানুহজনক আপুনি চিনি পায় নেকি? নাই নাই, চিনি নাপাওঁ। তেওঁ বৰ বিপদত পৰিছে। তেওঁ হেনো এইখন চহৰত বহুত ডাঙৰ ব্যৱসায় আছে। তেওঁ মোবাইলটো বেয়া হোৱা বুলি কৈছে, তেওঁ পইচা কেইটামান প্ৰয়োজন হৈছে, সেইকাৰণে তেওঁ মোৰ ওচৰলৈ আহিছে আৰু তেওঁ মোকো সহায় কৰিম বুলি কৈছে। কি? তেওঁ ইমান ডাঙৰ ব্যৱসায় আছে? ক'তা? আমি দেখোন গমেই নাপাওঁ। আমি সকলোৱেতো জানো তেওঁ 1 নম্বৰ ধান্দাবাজি মানুহ বুলি। তেওঁ য'তেই পায় ত'তেই মানুহৰ পকেট মাৰি ফুৰে। তেওঁকতো আমি এই চহৰত চবেই এজন চোৰ, ডকাইত, দগাবাজ মানুহ বুলিয়ে জানো। কি? সঁচা নেকি? তেওঁ দেখোন মোৰ বেগটো লৈ গ'ল, তেওঁ গাড়ীত ভৰাই দিওঁ বুলি। চি চি চি, আজিৰ দিনতনো বাৰু ইমান মূৰ্খ মানুহ থাকেনে? চিনা পৰিচয় নথকা মানুহ এজনক বাৰু নিজৰ বেগটো দি পঠিয়াইনে? তাৰ একো ব্যৱসায় নাই, সি এনেকৈ মানুহক মিছা কথা কৈ কৈ পইচা লুটি ফুৰাই তাৰ কাম। কি কৰে কৰক আৰু, এই চহৰত কোনো এনেকুৱা উদাৰ মনৰ মানুহ নাই যিয়ে আপোনাক সহায় কৰিব। মই আহিছোঁ। হে ভগৱান, এয়া মই কি কৰিলোঁ? ভৰিৰ কোঠা দেখোন মূৰত মাৰি ল'লোঁ। মই এতিয়া ক'লৈ যাওঁ বাৰু? নাই নাই, আজি ৰাতিটো মই ফুটপাথতেই পৰি থাকিব লাগিব, কাইলৈ কি হয় দেখা যাব। দাদা, মোক চাহ একাপ খাবলৈ দিব নেকি? তাৰমানে কালিৰে পৰা মই একো এটা খাবলৈ পোৱা নাই, মোৰ পইচা বেগটোও চুৰে নিলে। হেৰৌ, তহঁতক এনে এনে খুৱাবলৈ মই দোকান দি আছোঁ নেকি? মোৰ কি পৰিয়াল নাই বুলি ভাবিছ নেকি? ৰাতিপুৱাই আহিলি আৰু যাত্ৰা ভংগ কৰিবলৈ। যা, গৈছ ইয়াৰ পৰা। কি যে মানুহ কোবাই ৰাতিপুৱাই ওলাইহি নহয়। একাপ চাহৰ লগত মোক ইমান কথা শুনাইছে, গাঁৱততো মানুহে নোখোজাকৈ চাহ দিয়ে। কি কৰোঁ বাৰু, হাততো এটাও পইচা নাই। বৰ ভোক লাগিছে, ৰাতিও একো এটা খোৱা নাই, এতিয়াও একো এটা খাবলৈ পোৱা নাই। ঘৰত হোৱা হ'লে মায়ে পানী দিয়া ভাতকেইটা হ'লেও মোক ৰাতিপুৱাই মুখৰ আগত দিলে হয়। হে ভগৱান, ল'ৰাটো কলৈ গ'ল বাৰু? সি এদিনো এনেকৈ কলৈকো নাযায়। আজি ৰাতিপুৱাৰ পৰা সি ঘৰত নাই, অইনদিনা সোনকালেও নুঠে। আজি সি ইমান সোনকালে উঠি এতিয়ালৈকে ক'ত গ'ল বাৰু? 2টা বাজিলহি। এনেকুৱাতে মানুহৰ হাতত মোবাইল লাগে, মোবাইল এটাও কিনিব নোৱাৰোঁ নহয়। মই বাৰু তাক ক'ত বিচাৰি যাওঁ? সিনো বাৰু কলৈ গৈছে মোক এপাক কৈ যাব নালাগেনে? কেনেবাকৈ সি ঘৰৰ পৰা একেবাৰে চহৰলৈ গুচি যোৱাগৈ নাইতো? হে ভগৱান, মোৰ ল'ৰাটো ক'ত আছে? তাক ভালে ভালে ঘৰলৈ ঘূৰাই আনা। দেউতাক নোহোৱাকৈ মই তাক ডাঙৰ কৰিছোঁ, তাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম। দাদা, মোক কিবা এটা খাবলৈ দিয়কচোন, কালি ৰাতিৰে পৰা মই একো এটা খাবলৈ পোৱা নাই, মোৰ হাতত পইচাও নাই এটাও। ঐ, তই ক'ৰ পৰা আহিছ হা? এনেকৈ খাবলৈ বস্তু বিচাৰিলে খাবলৈ পায় নেকি? এইবোৰ বস্তু কি মাগনা আহিছে নেকি?
যা পইচা নাই যদি পিছফালে যা বাচন বৰ্তন ধুগৈ বাচন বৰ্তনবোৰ ধুই হোৱাৰ পিছতে আহিবি কিবা এটা খাই যাবি দাদা বাচন বৰ্তন ধোৱা মোৰ অভ্যাসেই নাই তোৰ বাচন বৰ্তন ধোৱা অভ্যাস নাই খোৱাৰ অভ্যাস আছে কাম নকৰিলে ক'ৰ পৰা খাবলৈ পাবি মই কালি আপোনাক যে লগ পাইছিলোঁ ৰাতি আপুনি সেই মানুহজন হয়নে হয় দাদা ময়ে তুমি ৰাতি ক'ত থাকিলা মই ৰাতি ফুটপাথতে থাকিলোঁ এতিয়া বৰ ভোক লাগি আছে একো এটা খাবলৈ পইচাও নাই মই তোমাক কৈছিলোঁ নে ইয়াত তোমাক কোনো একো সহায় নকৰে আৰু তোমাৰ দৰে মূৰ্খ মানুহ এই চহৰত নাই তুমি সোনকালে য'ৰ পৰা আহিছা তলৈকে ঘূৰি যোৱাগৈ নহ'লে তুমি ইয়াত চলিব পথ বিচাৰি নাপালে বেইনে কাম নকৰা হ'ব ৰাস্তাত পৰি থাকিবলগীয়া হ'ব দাদা মই এতিয়া ঘৰলৈ কেনেকৈ যাওঁ মোৰ হাতত এটাও পইচা নাই গাড়ী ভাড়াটোৱেই নাই গাড়ীটো ভাড়া নিদিলে ড্ৰাইভাৰেও নমাই দিব মোক ঠিক আছে বাৰু বাছৰ টিকেটটো তোমাক ময়ে কাটি দিম আহা মোৰ লগত আহা ভাইটি এওঁক কিবা এটা খাবলৈ দিয়াচোন তেওঁৰ পইচাটো ময়ে দি দিম বেচেৰাক কালি ৰাতি লুটি লৈ গ'ল ঠিক আছে আপুনি বহকগৈ মই দিম মই বাহিৰতে ৰৈ আছোঁ তুমি আহিবা মই তোমাক বাছৰ টিকেটটো কাটি দিম ঘৰলৈ যাবলৈ ধন্যবাদ দাদা যোৱা আগে খাই লোৱাগৈ পিছত ধন্যবাদ দিবা হ'লনে তোমাৰ ব'লা মই তোমাৰ বাছৰ টিকেট কাটি দিওঁগৈ দাদা আপুনি মোক বহুত ডাঙৰ বিপদৰ পৰা উদ্ধাৰ কৰিছে আপুনি নোহোৱা হ'লে হয়তো মই ইয়াত পাগল হৈ থাকিব লাগিল হয় আচলতে মায়ে ঠিকেই কৈছিল গাঁৱৰ মানুহৰ দৰে চহৰৰ মানুহ নহয় মইহে মাৰ কথা নুশুনি ধনী হোৱা আশাৰে টাউনলৈ ওলাই আহিছিলোঁ মই সেই মমতাময়ী মাজনীক মনত আঘাত দি অহাৰ কাৰণে মোৰ এইবোৰ খাওপাত লাগিছে যেন পাইছোঁ মায়ে চাগে মোক বিচাৰি বিচাৰি কান্দি আছে যোৱা তুমি সোনকালে ঘৰলৈ যোৱা গাঁৱতে ভালদৰে কিবা কিবি কাম কৰিবা হয় দাদা যিমান যি নহওক নিজৰ গাঁওখনৰ দৰে আপোন কোনো হ'ব নোৱাৰে মই মাক এৰি কলৈকো নাযাওঁ এতিয়াৰ পৰা নিজৰ গাঁওখনৰ দৰে নিজৰ ঘৰৰ মানুহবোৰৰ দৰে আপোন কোনো হ'ব নোৱাৰে ব'লা ইয়াত কথা পাতি থাকিলে তোমাৰ বাছলৈ দেৰি হ'ব এনেকৈয়ে ৰাতুল পুনৰ আহি গাঁও পালেহি মা ক'ত আছ বাবা তই আহিলি ক'ত গৈছিলি বাবা তোক মই ৰাতিপুৱাৰ পৰা গোটেইখন বিচাৰি ফুৰিছোঁ কোনেও নাজানে তোৰ কথা তই ক'লৈ গৈছিলি মোক একো নোকোৱাকৈ মা কালি ৰাতি তই শুই থাকোঁতে তই গম নোপোৱাকৈ মই ঘৰৰ পৰা পলাই গৈছিলোঁ চহৰলৈ গৈছিলোঁগৈ তই থৈ দিয়া পইচাকেইটাও চুৰ কৰি লৈ গৈছিলোঁ মা তই ঠিকেই কৈছিলি চহৰত ভাল মানুহ নাই মই চহৰ গৈ যেনে তেনে সোমাইছিলোঁহে এজন মানুহে বিপদত পৰা বুলি কৈ মোৰ হাতত থকা গোটেইকেইটা পইচা লৈ গ'ল মই কালিৰে পৰা ভাতেই খাব পোৱা নাই লঘোণে আছোঁ মা তোৰ হাতৰ সেই পানী দিয়া ভাতকেইটালৈ মোৰ বৰকৈ মনত পৰি আছে কালিৰে পৰা মা তই মোক ক্ষমা কৰি দে মই আৰু কেতিয়াও তোক এৰি ঘৰৰ পৰা ওলাই নাযাওঁ সঁচাকৈ কৈছতো কেতিয়াও নাযাওঁতো চাবি কিন্তু এইবাৰ যদি তই ঘৰৰ পৰা কেনেবাকৈ মোক নোকোৱাকৈ বাহিৰ হও নহয় তই ঘৰ উভতি আহি মোৰ মৰা মুখখন দেখা পাবিহি মা নকবি তই তেনেকৈ তই নহ'লে মই জীয়াই থাকিব নোৱাৰিম মা আগতে মই বহুত অহংকাৰ কৰিছিলোঁ মই এদিন ধনী মানুহ হ'ম আৰু মই লোকৰ ঘৰে ঘৰে কাম নকৰোঁ বুলি কৈছিলোঁ মা এতিয়াৰ পৰা মই সকলো কৰিম তই মহাজনক কবিচোন মই সিহঁতৰ দোকানত আকৌ আগৰ দৰে কাম কৰিব বিচাৰোঁ হ'ব দে মই ক'ম বাৰু মা বলচোন পানী দিয়া ভাত আছেনে তোৰ হাতৰ পানী দিয়া ভাতকেইটালৈ মোৰ বৰকৈ মনত পৰি আছে ভাত কেইটামান দে গৈচোন বল ভিতৰলৈ বল